হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম এনে এখন স্কিমৰ বিষয়ে, যিখন স্কিমৰ জৰিয়তে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ, শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ যিমানখিনি শিক্ষিত নিবনুৱা আছে, সেই নিবনুৱাসকলে যে কেনেধৰণে স্বাৱলম্বন হ'ব পাৰিব সেই বিষয়ে আজি আলোচনা কৰিম। আৰু এই স্কিমখন কোনো প্ৰাইভেট নহয়, অসম চৰকাৰৰ দ্বাৰা জাৰি কৰা এখন স্কিম হয়। গতিকে মই স্কিমখনৰ বিষয়ে আপোনালোকক কৈ যাম আৰু কৰিও দেখুৱাম। তো প্ৰিয় বন্ধুসকল, আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, আৰু স্কিপ কৰি চালে ন কথাখিনি বুজি নাপাব আৰু আপোনালোকে এপ্লাইও কৰিব নোৱাৰিব। আৰু যিহেতু এই প্ৰচেছটো অলপমান টান হয় আৰু এইটো হৈছে শিক্ষিত নিবনুৱাৰ বাবে, শিক্ষিত নিবনুৱাসকলে যেনেকৈ নিজে স্বাৱলম্বন হ'ব পাৰে সেইখিনিৰ ওপৰত অসম চৰকাৰে এখন স্কিম উলিয়াইছে। স্কিমখনৰ নাম দিয়া হৈছে আমাৰ দোকান। তো নামটো অলপমান আজব হ'ব পাৰে, কিন্তু এই স্কিমখন সম্পূৰ্ণ অসম চৰকাৰৰ। আমাৰ দোকান বুলি এখন স্কিম অসম চৰকাৰে লঞ্চ কৰিছে, আৰু ইয়াৰ জৰিয়তে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যিমানখিনি শিক্ষিত নিবনুৱা আছে, সেই শিক্ষিত নিবনুৱাখিনিক 50,000 টকাৰ লগতে এখন দোকান খোলাৰ ব্যৱস্থা কৰি দিছে। গতিকে প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টোত মই আপোনালোকক সকলোখিনি বুজাই যাম আৰু কৈ যাম, গতিকে আপোনালোকে স্কিপ নকৰাকৈ চাব। আৰু চাওক, আপোনালোকক মই তাৰ আগতে এটা কথা কৈছোঁ যে এইটো অনলাইন নহয়, এটা বেলেগ প্ৰক্ৰিয়া কৰা হ'ব। তো প্ৰিয় বন্ধুসকল, মই আপোনালোকক দেখুৱাই যাম। আৰু ইয়াতে চাওক, এটা কথা আছে যে যিখিনি আমাৰ দোকান যিটো স্কিম হয়, এই স্কিমটো অলপ টান হয়, আৰু এই স্কিমটোত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকক কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আৰু কোৱালিফিকেশ্যন লাগিব। কোৱালিফিকেশ্যন মানে মই প্ৰথমেই কৈছোঁ সেইকাৰণে আপোনালোকক যে শিক্ষিত নিবনুৱা বুলি। তো আপোনালোকে মিনিমাম মেট্ৰিক পাছ কৰা হ'ব লাগিব বা হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। ইয়াত 10th বুলি নহয়, ডাইৰেক্ট আপোনালোকে মেট্ৰিক বা হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। আৰু আপোনালোকৰ বৰ্ডৰ চাৰ্টিফিকেট থাকিব লাগিব, আৰু প্লাছ আপোনালোকৰ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ হয় সেইখিনি থাকিব লাগিব, আৰু অসমৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চ হ'ব লাগিব। গতিকে এইখিনি যোগ্যতা যাৰ আছে তাৰ ওপৰত চিলেকশ্যন হ'ব, আৰু সেইখিনি তাৰ ধৰক যদি 12 লাখে এপ্লাই কৰে, কিন্তু 12 লাখেই যে পাব সেইটো কথা নহয়। তাৰ মাজতে বিভিন্নজনে ধৰক বিভিন্ন ধৰণে বিভিন্ন বিভাগত এইখন লাইচেঞ্চ লাভ কৰিব। তো লাইচেঞ্চ বুলি এইকাৰণে কৈছোঁ যে যিখন লাইচেঞ্চ এই অসম চৰকাৰৰ আপোন দোকানৰ আমাৰ দোকান যিটো হয়, আমাৰ দোকান আঁচনিখনৰ আণ্ডাৰত যিখন লাইচেঞ্চ লাভ কৰিব, এই লাইচেঞ্চখনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যিকোনো জেগাতে ব্যৱসায় কৰিব পাৰিব। ইয়াত কোনেও হকা বাধা কৰিব নোৱাৰে বা ইয়াতে কোনেও দাবী কৰিব নোৱাৰে। গতিকে এই লাইচেঞ্চখন পাবৰ বাবে বা এই দোকানখন পাবৰ বাবে আপোনালোকে কি কৰিব লাগিব, মই আপোনালোকক কিছুমান পিকচাৰ দেখাম আমাৰ দোকানৰ, আৰু আপোনালোকে কেনেধৰণে কৰিব লাগে সকলোখিনি কথা মই বুজাই যাম। তো প্ৰিয় বন্ধুসকল, পলম নকৰোঁ, আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়। আৰু ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰিব যাতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিমানখিনি শিক্ষিত নিবনুৱা আছে সকলোৱে যাতে এই সুবিধাটো লাভ কৰিব পাৰে, আৰু অসম চৰকাৰৰ অধীনত আমাৰ দোকান নামৰ আঁচনিখনত অন্তৰ্ভুক্ত হৈ 50,000 টকাৰ লগতে এখন দোকানৰ লাইচেঞ্চ লাভ কৰিব পাৰে। তো প্ৰিয় বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, আজি আপোনালোকক মই এনেকুৱা এখন স্কিমৰ বিষয়ে ক'ব গৈ আছোঁ, আৰু স্কিমখন মই আপোনালোকক কেনেকৈ কৰিব লাগে কৰি দেখুৱাম। তো স্কিমখনৰ বিষয়ে আপোনালোকে বহুতে শুনিছে, বহুতে নাই শুনা। তো স্কিমখনৰ নামটো কিছু আজব, মই আপোনালোকক আগতে কৈছোঁৱেই যে স্কিমখনৰ নামটো অলপ আজব, কিন্তু এই স্কিমখনৰ পৰা অসমৰ যিমানখিনি শিক্ষিত নিবনুৱা আছে সকলোৰে উপকৃত হ'ব। যিমান যুৱক যুৱতী আছে সকলোৱে উপকৃত হ'ব পাৰিব। যিমান নিবনুৱা আছে, যুৱকেই হওক বা যুৱতীয়ে হওক বা প্ৰাপ্তবয়স্কই হওক, সকলোৱে উপকৃত হ'ব পাৰিব অসমৰ ইমূৰৰ পৰা সিমূৰলৈ। আৰু মই আপোনালোকক প্ৰথমেই কৈছোঁ, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই কৈছোঁ যে এই ভিডিঅ'টো আপোনালোকে প্ৰথম আৰম্ভ হৈছেহে এই স্কিমখন। গতিকে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে সকলো আমাৰ নিবনুৱা লোকে পায় আৰু সকলোৱে এই সুবিধা লাভ কৰক। তো প্ৰিয় বন্ধুসকল, আপোনালোকে স্ক্ৰীনত দেখা পাইছে। তো মই ইয়াতে প্ৰথম চাৰ্চ কৰিম আমাৰ দোকান অনলাইন ৰেজিষ্ট্ৰেশ্যন। তো এইটো নামটো কিবা অলপ আজব টাইপ লাগিছে আপোনালোকৰ চাগে। তো ইয়াতে প্ৰথম দেখাইছে আমাৰ দোকান অনলাইন ৰেজিষ্ট্ৰেশ্যন। তো এইটো মই ইয়াতে প্ৰথম ক্লিক কৰিলোঁ, চাৰ্চ কৰিলোঁ, ইয়াত চাওক এটা পেজ আহিছে, আৰু এইটো সম্পূৰ্ণ এটা চৰকাৰী অসম চৰকাৰৰ দ্বাৰা লঞ্চ কৰা এখন স্কিম হয়, আৰু এই স্কিমখনৰ বেনিফিটখিনি মই এতিয়া আপোনালোকক বুজাম। তো সেইকাৰণে আজি মই ভিডিঅ'টো আপোনালোকক আগবঢ়াইছোঁ আৰু ভিডিঅ'টো মই বনাইছোঁ। চ' প্ৰিয় বন্ধুসকল, আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিম নকৰাকৈ চাব। এই আমাৰ দোকান যিখন স্কিম হয়, এই স্কিমখনৰ পৰা যিমান আমাৰ ক্ষুদ্ৰ ব্যৱসায়িক বৰ্তমান ব্যৱসায় কৰি আছে, তেওঁলোকৰ লগতে যিসকলে ব্যৱসায় কৰিম বুলি ভাবি আছে,
যিমানখিনি শিক্ষিত নিবনুৱা অসমত ইমূৰৰ পৰা সিমূৰলৈ আছে সকলোৰে বাবে প্ৰয়োজনীয় এইটো ভিডিঅ'। তো মই ভিডিঅ'টো আপোনালোকৰ বাবে দিছোঁ। তো ইয়াতে চাওক প্ৰথম যিটো অপশ্যন আহিছে যে এপ্লাই ফৰ আমাৰ দোকান অন হুইলছ, তো ইয়াতে মই প্ৰথমটোতে ক্লিক কৰিম। তো এইটো চাওক এটা সম্পূৰ্ণ অসম চৰকাৰৰ এখন স্কিম হয় আৰু ইয়াত প্ৰথমেই চেক লিষ্ট দিছে এপ্লাই ফৰ আমাৰ দোকান অন হুইলছ। তো মই ইয়াতে আপোনালোকক প্ৰথম চেক লিষ্টখন দেখাইছোঁ কোনে কোনে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, ৰাইট, একদম ভালকে মনোযোগ দি শুনি যাব। তো প্ৰথমটো দিয়া আছে আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে, মই কৰি দেখাই গৈছোঁ 18 years and above, 18 বছৰৰ ওপৰত। আচলতে 18 বছৰ হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বা মেট্ৰিক পাছ কৰাৰ পিছতে, মেট্ৰিকটো 16 বছৰত পাছ কৰে, কিন্তু 18 বছৰত লৈকে যদি একো নাপায় বা একো নকৰে বা হাই ছেকেণ্ডেৰী হ'লেও পাছ কৰিলে তাৰপিছত একো নোপোৱা ল'ৰা ছোৱালীসকলে এপ্লাই কৰিব পাৰিব। তাৰমানে নিজে ধৰক পঢ়িও থাকিব পাৰিব, লগত স্বাৱলম্বনো হ'ব পাৰিব। 2 নম্বৰ কথা আছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। তো এমপ্লয়মেণ্ট এক্সচেঞ্জটো আপোনালোকে লগালগ ৰিচিভ পাব, লগালগ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট পায় আৰু মেট্ৰিক পাছ কৰাৰ পিছতে এমপ্লয়মেণ্ট এক্সচেঞ্জ কৰিব পাৰে। তো সেইটো কোনো কথা নাই। ইয়াত দিছে মিনিমাম কোৱালিফিকেশ্যন HSLC, তো মেট্ৰিকটো আপোনালোকে পাছ কৰা হ'ব লাগিব। মই কাৰণে শিক্ষিত নিবনুৱা বুলি প্ৰথমতে মই কৈ লৈছোঁ যে শিক্ষিত নিবনুৱাসকলে এপ্লাই কৰিব পাৰিব। তাৰপিছত ইয়াত চাওক ক'ত ক'ত আপোনালোকে যিখন আমাৰ দোকান যিটো অপশ্যন সেইটো আপোনালোকে ক'ত ক'ত এপ্লাই, মই আপোনালোকক আমাৰ দোকানৰ কিছুমান পিকচাৰ দেখাম। তো আমাৰ দোকানখন কেনেকুৱা ধৰণৰ হ'ব শুনক, মই সেইটো কথা অকণমান আপোনালোকক মই এই পেজটো ৰাখি পিনি কৈ লৈছোঁ। কেলৈ কৈ লৈছোঁ, তো ইয়াতে চাওক আপোনালোকে যদি আমাৰ দোকান স্কিমখন যদি এপ্লাই কৰে অসম চৰকাৰৰ আণ্ডাৰত, তেতিয়াহ'লে আপোনালোকে অল অভাৰ আছাম এখন ট্ৰেড লাইচেঞ্চ লাভ কৰিব, প্ৰথম কথা। দ্বিতীয় পইণ্টটো হৈছে আপোনালোকে এই লাইচেঞ্চখন পোৱাৰ পিছত আপোনালোকে অসমৰ যিকোনো ঠাইত আপোনালোকে দোকানখন লঞ্চ কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় কেতিয়াবা হয়তো ট্ৰেইন ষ্টেচন বা আপোনালোকৰ বাছ ষ্টেণ্ডত কিছুমান ষ্টল দেখা পায় বা সৰু সৰু ষ্টল দেখা পায়, সেইখিনি ইয়াৰ পৰাই দিয়া হয়। এই লাইচেঞ্চখন আপোনালোকে পালে এইখিনি কাম আপোনালোকে কৰিব পাৰিব। 3 নম্বৰ কথা, আপোনালোকে সেইবিলাকত নকৰি যদি নিজৰ ঘৰতে বোলে স্বাৱলম্বন হওঁ, তাৰ বাবদ আপোনালোকে 50,000কৈ টকা পাব আৰু 50,000 টকাৰ বিনিময়ত আপোনালোকে ৰুমটো মানে বাকী বস্তুখিনি কি বস্তু আপোনালোকে কি বস্তু লৈ আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰিব লাগিব বা দোকানখন আৰম্ভ কৰিব, বা আমাৰ দোকান ৱেবছাইটটোৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ বেনিফিট পাব সেইখিনি তাত সম্পূৰ্ণ লিখা থাকিব। সেইখিনি বস্তুহে আপোনালোকে ভৰাব পাৰিব আৰু প্ৰতিটো বস্তুত পাৰ কেজি আপোনালোকে 3 টকাৰ পৰা 4 টকা পৰ্যন্ত প্ৰফিট পাব। তো প্ৰিয় বন্ধুসকল, এইটো একদম মন কৰিবলগীয়া কথা। গতিকে মই আপোনালোকক প্ৰথমে কৈ লৈছোঁ এই স্কিমখন থকা মাত্ৰক আপুনি অসমৰ ইমূৰৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে এখন ট্ৰেড লাইচেঞ্চ পাব, যিখনত আপুনি অসমৰ বিভিন্ন ঠাইত যদি এই লাইচেঞ্চখন লৈ আপুনি ব্যৱসায় আৰম্ভ কৰে তেতিয়াহ'লে আপোনাক কোনেও একো ক'ব নোৱাৰে। তো প্ৰিয় বন্ধুসকল, ইয়াৰ পিছলৈ মই যাওঁ। তো আপোনালোকে চাওক এই পেজটো ডেফিনেটলি মই যেনেকৈ চাৰ্চ কৰিছোঁ তেনেকৈ চাৰ্চ কৰি যিটো প্ৰথম ৱেবছাইট পাব, এইটো চাওক গভৰ্ণমেণ্ট অফ আছাম। এইটো অসমৰ এইটো ৱেবছাইট গভৰ্ণমেণ্টৰ, আছাম গভৰ্ণমেণ্টৰ এইটো ৱেবছাইট হয়। ইয়াতে চব দিয়া হয়। তো আছাম গভৰ্ণমেণ্ট স্কিম বুলি মাৰিলে যিটো ৱেবছাইট প্ৰথম আহিব তাতে আপোনালোকে গোটেইখিনি পাই যাব। তো মই ইভাগে চাৰ্চ কৰিছোঁ, আপোনালোকে আছাম গভ স্কিম বুলি মাৰিলে যিটো গভৰ্ণমেণ্টৰ ৱেবছাইট হয় তাতে এই গোটেই নটিচখিনি পাই যাব। তো ইয়াত চাওক মই গোটেইখিনি আপোনালোকক কৈ নাযাওঁ। ইলিজিবিলিটিটো মই দেখাইছোঁ, should attain the age of 18 years and above, 18 বছৰ বা 18 বছৰতকৈ ওপৰত হ'ব লাগিব। should be registered in the employment exchange register হ'ব লাগিব। the minimum educational qualification will be HSLC, minimum qualification HSLC পাছ কৰা হ'ব লাগিব। where to apply, ক'ত এপ্লাই কৰিব আৰু কি ডকুমেণ্ট লাগিব, চাওক এইখিনি আপোনালোকে নিজে একদম ভালদৰে পঢ়ি পিনি চাব পাৰিব। আৰু ইয়াত আপোনালোকক এটা অপশ্যন দিয়া হৈছে, আজিকালি লেংগুৱেজ চেঞ্জ হয়, যিটো লেংগুৱেজটো আপোনালোকে সলাই পেলাই নি ইয়াৰ জৰিয়তে আপোনালোকে এই যিখিনি ইংলিছত দিয়া আছে সেইখিনি আপোনালোকে অসমীয়ালৈ কনভাৰ্ট কৰিও পঢ়িব পাৰে বা শিকি ল'ব পাৰিব। ইয়াতে কোনো কথা নাই। আৰু 3 নম্বৰ একেবাৰে মই অলপমান তললৈ গৈ পিনি দেখাইছোঁ, চাওক ইয়াত এটা এগ্ৰিমেণ্ট হয়, এই চিলেকশ্যন প্ৰচেছটো আপোনালোকে চাওক। ইয়াত এটা কথা আছে, কি হয় আপুনি অসমৰ, আৰু এইটো একদম 0 কষ্ট হয়, 1 টকা পইচা আপোনালোকৰ খৰচা নহয় যিটো এপ্লাই কৰোঁতে। এইটো অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিমান শিক্ষিত নিবনুৱা আছে সকলোৱে এপ্লাই কৰিব পাৰিব, সেইটো কিন্তু ঠিক। কিন্তু তাৰ মাজত কিছুমান চিলেকশ্যন হ'ব কেটেগৰী ৱাইজ। তো সেই চিলেকশ্যনখিনি পাবলৈ আপোনালোকে কি ফ'ল' কৰিব লাগিব। চিলেকশ্যন প্ৰচেছত 3 নম্বৰটো, এইটো আপোনালোকৰ আটাইতকৈ ডাঙৰ কথা। এই বস্তুটো আপোনালোকে যিটো 3 নম্বৰ অপশ্যনত দিয়া আছে যে চিলেকশ্যন প্ৰচেছটো আপোনালোকে ফ'ল' কৰিব লাগিব। আৰু
এইটো কোনো অনলাইন প্ৰচেছ নহয়। মই আপোনালোকক যদিহে মই এতিয়াও কৈছোঁ, যদিহে আপোনালোকক এই আমাৰ দোকান যিটো আঁচনি হয়, এই আঁচনিখন আপোনালোকে কৰিবৰ বাবে যিখন আপোনালোকক ফৰ্ম লাগে, তো ফৰ্মখনৰ বাবে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, মই নিশ্চয় আপোনালোকক সহায় কৰিম। কিন্তু চাওক, ইয়াতে এইখিনি আপোনালোকে চিলেকশ্যন প্ৰচেছত যদি পঢ়ি লয়, তাৰপিছত যদি আপুনি যদি ভেৰিফাই হয়, আপোনাৰ যিখিনি ডকুমেণ্ট সেইখিনিৰ ওপৰত যদি আপুনি ভেৰিফাই হয়, তেতিয়াহ'লে 110% আপোনালোকে অসমৰ ইমূৰৰ পৰা সিমূৰৰ যিকোনো জেগাত আপোনালোকৰ নিজৰ দোকানখন আপোনালোকে লাভ কৰিব পাৰিব। তো মই এতিয়া আপোনালোকক দেখাম, মই এটা নতুন পেজ খুলিছোঁ আৰু ইয়াতে মই চাৰ্চ কৰিম যে আমাৰ দোকানবিলাক চৰকাৰী যিখিনি দোকান হয় সেইখিনি কেনেকুৱা ধৰণৰ হয়। তো মই ইয়াতে চাওক, আপোনালোকেও চাৰ্চ কৰিব পাৰিব, কোনো কথা নাই। পিকচাৰ অফ কিলখিম, পিকচাৰ নিলিখোঁ, তো লিখিম, আপোনালোকে চাই যাব, মই আপোনালোকক সম্পূৰ্ণ দেখাই দিম। আমাৰ দোকান স্কিম পিকচাৰ। তো চাওক, ইয়াতে যদি আপুনি মই ইমেজলৈ যাওঁ, তো এইখিনি চাওক, এখন দেখিছেনে? প্ৰথমে আপোনালোকে এখন নিশ্চয় দেখা পাইছে, এখন আমাৰ দোকানৰ এখন হয়, এখন সম্পূৰ্ণ চৰকাৰী দোকান। এইখিনি বাৰু কিছুমান আহে, এখন সম্পূৰ্ণ দোকান, আমাৰ দোকান আঁচনিৰ অন্তৰ্ভুক্ত। এইখিনি আপোনালোকে, আৰু এইখন হৈছে এইখনটো আপোনালোকে নিশ্চয় দেখা পাইছে, এখন হৈছে আমাৰ চৰকাৰী যিখন দোকান হয়, সেই দোকানখনৰ অন্তৰ্গত দোকান হয়। গতিকে আপোনালোকে এই এনেকুৱা ধৰণৰ যিখিনি দোকান হয় বা শ্বপ হয়, এইখিনি লাভ কৰিবলৈ আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব। তো প্ৰিয় বন্ধুসকল, আপোনালোকে চাওক, আৰু প্ৰথমে চাওক, এটা কথা মই কৈ লৈছোঁ যে কেতিয়াবা মই কিবা কাৰণত ডেছক্ৰিপশ্যনৰ ৱেবটো দিব পাহৰি যাওঁ। চ' আপোনালোকে সেইটোত মোক একো নক'ব, কাৰণ কি হয়, কেতিয়াবা পাহৰি যোৱা হয়। গতিকে চাওক, আপোনালোকে এই ৱেবছাইটটো পাবৰ কাৰণে কোনো কষ্ট কৰাৰ প্ৰয়োজন নাই। তো ইয়াত মই যিটো আপোনালোকক চিলেক্ট কৰি দেখাইছোঁ ৱেব, এইটো ৱেবত আপোনালোকে টাচ নকৰি জাষ্ট মই আকৌ আপোনালোকক খুলি দেখাইছোঁ যে আপোনালোকে গুগলৰ এনি পেজত গৈ পেলাই আমাৰ দোকান অনলাইন ৰেজিষ্ট্ৰেশ্যন বুলি মাৰিলেই, ইয়াত চাওক, মই চাৰ্চ কৰিছোঁ কি আমাৰ দোকান অনলাইন ৰেজিষ্ট্ৰেশ্যন, ইয়াতে যিটো মাৰিছোঁ, মাৰাৰ পিছত যিটো ফাৰ্ষ্ট আহিব এপ্লাই ফৰ আমাৰ দোকান অন হুইলছ, এইটোত অপশ্যনত আপুনি ক্লিক কৰিলে গোটেই পেজটো সম্পূৰ্ণৰূপে পাব। তো ইয়াতে ডেছক্ৰিপশ্যনত লিংক দিয়া নিদিয়াৰ কোনো কথা নাই। তো প্ৰিয় বন্ধুসকল, আপোনালোকে এনেধৰণে কৰক। আৰু আপোনালোকে যদিহে ফৰ্মখন নাপায়, তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, মই আপোনালোকক ফৰ্মখন দিয়াৰ ব্যৱস্থা কৰিম। তো প্ৰিয় বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু ইমানে